নমস্কাৰ। অসমৰ ভূগোলৰ ৯ নম্বৰৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কোনটো স্থানে লিচুৰ বাবে GI টেগ লাভ কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তেজপুৰ, বি দিয়া আছে গহপুৰ, চি দিয়া আছে ৰংপুৰ আৰু ডি দিয়া আছে জয়পুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। অসমৰ তেজপুৰে লিচুৰ বাবে GI টেগ লাভ কৰিছে। অসমৰ কোনখন জিলাত বৌদ্ধ ধৰ্মীয় লোকৰ সংখ্যা অধিক? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট, চি দিয়া আছে তিনিচুকীয়া আৰু ডি দিয়া আছে গোলাঘাট। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিনিচুকীয়া। অসমৰ তিনিচুকীয়া জিলাত বৌদ্ধ ধৰ্মীয় লোকৰ সংখ্যা অধিক। মদন কামদেৱৰ দেৱালয় অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ কোকৰাঝাৰ, বি কামৰূপ, চি নলবাৰী, ডি বিশ্বনাথ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কামৰূপ। মদন কামদেৱৰ দেৱালয় অসমৰ কামৰূপত অৱস্থিত। লাচিত বৰফুকন পুলিচ একাডেমী নামৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দেৰগাঁও, বি গুৱাহাটী, চি লিগিৰি পুখুৰী আৰু ডি দিয়া আছে লেটেকু পুখুৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দেৰগাঁও। লাচিত বৰফুকন পুলিচ একাডেমী নামৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন দেৰগাঁৱত অৱস্থিত। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে নাজিৰা, চি দিয়া আছে তিতাবৰ আৰু ডি দিয়া আছে আমগুৰি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিতাবৰ। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ অসমৰ তিতাবৰত অৱস্থিত। অসম সমুদ্ৰপৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৭৫.৪ মিটাৰ, বি দিয়া আছে ৭৯.৫ মিটাৰ, চি দিয়া আছে ৮১.৩ মিটাৰ আৰু ডি দিয়া আছে ৮৭.৫ মিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৭৯.৫ মিটাৰ। অসম সমুদ্ৰপৃষ্ঠৰ পৰা ৭৯.৫ মিটাৰ উচ্চতাত অৱস্থিত। আৰবী ভাষা প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বিশ্বনাথ, বি দিয়া আছে ধুবুৰী, চি দিয়া আছে হোজাই আৰু ডি দিয়া আছে ৰঙিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰঙিয়া। আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰঙিয়াত অৱস্থিত। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ধেমাজি, বি দিয়া আছে লখিমপুৰ, চি দিয়া আছে শদিয়া আৰু ডি দিয়া আছে ধুবুৰী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধেমাজি। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান অসমৰ ধেমাজিত অৱস্থিত। জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তিতাবৰ, বি দিয়া আছে আমগুৰি, চি দিয়া আছে তেজপুৰ আৰু ডি দিয়া আছে নাৰায়ণপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান অসমৰ তেজপুৰত অৱস্থিত। অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে গুৱাহাটী, চি দিয়া আছে নগাঁও আৰু ডি দিয়া আছে শিলচৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমত অৱস্থিত লাইকেছিংগৰ উচ্চতা কিমান? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1292 মিটাৰ, বি দিয়া আছে 1562 মিটাৰ, চি দিয়া আছে 1959 মিটাৰ আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়।
এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।